মাংস বনাই বিপদত জনপ্ৰিয় ইউটিউবাৰ খাদ্য ৰান্ধি ভিডিঅ' আপলোড কৰিছিল ইউটিউবত সেয়াই হ'ল কাল এনেকি খাদ্য ৰান্ধিছিল ইউটিউবাৰজনে যাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় শুনক তেলেংগানাৰ এইজন জনপ্ৰিয় ইউটিউবাৰ প্ৰণয় কুমাৰ আছে সোশ্যাল মিডিয়া চেনেল য'ত বিভিন্ন খাদ্য সম্ভাৰ ৰান্ধি নানা ৰেচিপিৰ ভিডিঅ' আপলোড কৰে কিন্তু শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে কাৰণ সেই মাংসবিধ আছিল ময়ূৰ চৰাই ইউটিউবাৰজনে সেই মাংসবিধ ৰান্ধি আপলোড কৰিছিল সোশ্যাল মিডিয়াত কেপশ্যনত লিখিছিল ট্ৰেডিশ্যনেল পিকক কাৰী ৰেচিপি বুলি লগে লগে ভিডিঅ' দেখি এক্টিভ হৈ পৰে এনিমেল ৰাইট এক্টিভিষ্ট পঞ্জীয়ন কৰা হ'ল গোচৰ প্ৰণয় কুমাৰক বিচাৰি এতিয়া চলিছে আৰক্ষীৰ অভিযান ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ আনহাতে বহু লোকৰ বিশ্বাস ময়ূৰ পাখি ঘৰত থলে শুভ হয় কিন্তু তেনে ক্ষেত্ৰত ময়ূৰৰ মাংস ৰান্ধি বিপদ চপালে ইউটিউবাৰজনে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ময়ূৰ হত্যা কৰিলে ন্যূনতম 3 বছৰৰ পৰা 7 বছৰ কাৰাদণ্ড বিহা হয় আৰু এনেকৈ অসাৱধানতাৰে ভিডিঅ' বনাই বিপদত ইউটিউবাৰ